নমস্কাৰ পোৰা আলু পিটিকা আপোনালোকে ভাল পায়নে এই জুইত যে পোৰা আলু পিটিকাটো টেষ্টটো বৰ বেলেগ ধৰণৰ হয় নহয়নে মই কিন্তু বহুত ভাল পাওঁ আৰু মানে আলু পিটিকাটো বেলেগ বেলেগ ধৰণে বনাব পাৰি বহুত ধৰণে বনাব পাৰি কিন্তু যোনটো জুইত পোৰা আলু পিটিকাটো টেষ্টটো অলপ বেলেগেই হয় কিন্তু জুইত পোৰা ব্যৱস্থা আৰু সবতে নাথাকে ন সেইকাৰণে মই এনেকৈ কৰোঁ আৰু মই কেনেকৈ কৰোঁ সেইটোকে আপোনালোকক দেখাব বিচাৰিছোঁ এনেকৈ প্ৰেছাৰ কুকাৰত মানে আলু গোটা গোটাকৈ বাকলি নুগুচোৱাকৈ মই বইল কৰি লওঁ ভালকৈ 3-4টা চিটি দি তাৰ পাছত আকৌ সেইকেইটা উঠাই লৈ গেছত এইখন কি বুলি কয় নাজানো এই জালনাখনৰ ওপৰত জুইত অকণমান সেকি দিওঁ জুইত যেতিয়া সেকি দিওঁ তাৰ পাছত কি হয় পোৰা হয় ন অলপ তাৰ পাছত কি মানে জুইত পোৰাৰ যোনটো ফ্লেভাৰ এই ফ্লেভাৰটো সোমাই যায় আৰু তাৰ পাছত এইখিনি পিটিকা কৰিলে সেই জুইত পোৰা আলুটোৰ পিটিকাটোৰ টেষ্টেই আহে এনেকৈ খাই চাবচোন হয়তো বহুতে জানেই যোনসকলে নাজানে এইটো ট্ৰিক ইউজ কৰিব পাৰে পোৰা আলু পিটিকা খাই ভাল পোৱা সকলে আৰু এয়া মোৰ আলু পোৰা হৈ গ'ল আৰু ইয়াতে আছে পিঁয়াজ নিমখ অলপ মিঠাতেল আৰু ধনিয়া এইখিনি ধুনীয়াকৈ মই পিটিকি ল'ম আৰু ইয়াতে জলকীয়াও দি ল'ব দেই মই জলকীয়া নাই দিয়া মানুহজনৰ কাৰণে বনাইছোঁ এই আলু পিটিকাটো তেওঁ ভাল পায় বহুত কিন্তু তেওঁ জলকীয়া নাখায় সেইটো কাৰণে জলকীয়া নাই দিয়া আপোনালোকে খালে জলকীয়া দি ল'ব দেই আৰু এয়া আমাৰ পিটিকা ৰেডি হৈ গ'ল আজিলৈ বাই